ওয়েলকাম টু তানমেজ ব্লগ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনলাইন পাঠদানত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি পাঠদান কৰিম চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়টিৰ ওপৰত। ছবিবোৰ ভালদৰে চোৱা। তোমালোকে কি দেখা পাইছা? হয়, বেলুন দেখা পাইছা নহয় জানো? আমি আজি আলোচনা কৰিম পঞ্চম পাঠৰ বায়ু পাঠটি। গতিকে পাঠটি আৰম্ভ কৰোঁ আহা। বায়ু সকলোতে আছে। বায়ু আমি দেখা নাপাওঁ, কিন্তু ইয়াৰ উপস্থিতি আমি অনুভৱ কৰোঁ। উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে। বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বায়ু আমি কেনেকৈ অনুভৱ কৰোঁ তোমালোকে দুটা উদাহৰণ দিয়া। কৰি চাওঁ আহা। বেলুন এটা ফুলোৱা। তাৰপিছত দুইখন হাতৰ আঙুলিৰে ধৰি বেলুনটোৰ মুখখন মেলি ধৰা। কিবা শব্দ শুনিছানে? শব্দটো কিহৰ বাৰু? ফুলোৱা বেলুনত থকা বায়ুখিনি মুখখন খুলি দিয়াত জোৰেৰে ওলাই আহিল। এই ওলাই অহা বায়ুৱে শব্দৰ সৃষ্টি কৰিছিল। গতিকে আমি ক'ব পাৰোঁ যে বেলুনৰ ভিতৰত বায়ু আছিল। ছবিটো চোৱা, কিহৰ ছবি বাৰু? চিলা নহয় জানো? গতিকে চিলাখন যে আকাশত উৰি আছে, ইয়াৰ কাৰণটোৱেই হ'ল বায়ু। এই বায়ুৰ চাপৰ বাবেই চিলাখন আকাশত উৰি আছে। কৰি চাওঁ আহা। মেজত দুডাল মমবাতি জ্বলোৱা। এতিয়া এডাল মমবাতি কাঁচৰ গিলাচেৰে ঢাকি দিয়া। দুইডাল মমবাতি অলপ সময় লক্ষ্য কৰা। কি দেখিলা? গিলাচেৰে ঢাকি দিয়া মমবাতিডাল অলপ সময়ৰ পাছত নুমাই গ'লনে? ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বায়ুত এনে এবিধ গেছ আছে যিয়ে মুকলিকৈ ৰখা মমডাল জ্বলি থকাত সহায় কৰিছে। আনহাতে গিলাচৰ ভিতৰত থকা সেই গেছটোৱে ঢাকি দিয়া মমডালক কিছু সময় জ্বলাই ৰখাত সহায় কৰিছিল আৰু গেছবিধ শেষ হৈ যোৱাত মমডাল নুমাই গ'ল। ইয়াৰ পৰা বুজিব পাৰি বায়ুত এনে এবিধ গেছ আছে যিয়ে জুই জ্বলাত সহায় কৰে। এই গেছটোকে অক্সিজেন গেছ নামে জনা যায়। মানুহ আৰু আন জীৱই উশাহত এই গেছ ব্যৱহাৰ কৰে। বায়ুত থকা এবিধ গেছ হ'ল অক্সিজেন। কি কি কামত অক্সিজেন গেছ ব্যৱহাৰ হয় চাওঁ আহা। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলেও অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ ফুৰে। পৰ্বত আৰোহণকাৰীসকলে অক্সিজেন চিলিণ্ডাৰ লগত লৈ যায়। উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা ৰোগীক অক্সিজেন দিয়া হয়। আমি অক্সিজেনৰ ব্যৱহাৰ সম্পৰ্কে জানিলোঁ। কৰি চাওঁ আহা। এটা কাঁচৰ পাত্ৰত ফটফটীয়া চূণৰ পানী লোৱা। এতিয়া পাত্ৰটো কিছু সময় ৰ'দত থৈ দিয়া। অলপ সময় পিছত জোকাৰি দিয়া। কি দেখিলা? অলপ পিছত দেখিবা যে চূণপানীখিনি বগা হৈছে। বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছে চূণপানী বগা কৰে। কি কি কামত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় জানো আহা। ছ'ডা পানী প্ৰস্তুত কৰাত কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ হয়। জুই নুমুৱাবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়। বায়ুত থকা আন এবিধ প্ৰধান গেছ হ'ল নাইট্ৰজেন। উদ্ভিদে বায়ুৰ পৰা নাইট্ৰজেন গেছ সংগ্ৰহ কৰি প্ৰ'টিন তৈয়াৰ কৰে। আমি খোৱা চয়াবিন, মচুৰ দাইল আদি মাহজাতীয় শস্যত এই প্ৰ'টিন থাকে। এই প্ৰ'টিন মানুহ আৰু অন্য প্ৰাণীয়ে গ্ৰহণ কৰে। নাইট্ৰজেন গেছ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। এই গেছে জুই নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও বায়ুত জলীয় বাষ্প, ধূলিকণা আৰু অন্যান্য কিছুমান গেছো মিহলি হৈ থাকে। ছবিবোৰ ভালদৰে চোৱা। গেলা পচা জাবৰ জোঁথৰ, মৰা জীৱ জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধ, মটৰ গাড়ী আৰু কল কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ বায়ুৰ লগত মিহলি হয়। এইবোৰে আমাৰ শৰীৰ অনিষ্ট কৰিব পাৰে। এইবোৰ মিহলি হোৱাৰ ফলতে বায়ু দূষিত বা প্ৰদূষিত হৈ পৰে। বায়ুত থকা কিছুমান উপাদান বাঢ়ি বা কমি গ'লেও বায়ু প্ৰদূষণ হ'ব পাৰে। বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গ'লে বায়ু প্ৰদূষিত হয়।
গছ-গছনি কমি গ'লে বায়ুত অক্সিজেনৰ পৰিমাণ কমি যায়। খৰি, জাবৰ-জোথৰ, গছৰ পাত আদি পুৰিলে আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়। এইবোৰৰ উপৰি আন কিছুমান উৎস যেনে আতচবাজি বা ফটকা জ্বলোৱা, প্লাষ্টিক পুৰিলে, চিগাৰেট হুপিলে, হাবি বনত জুই লাগিলে সেইবোৰৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ, খেতি-বাতি, গছ-গছনি দিয়া ৰাসায়নিক কীটনাশক দ্ৰব্য, মানুহৰ হাঁচি কাষৰ লগত ওলোৱা বীজাণু ইত্যাদিও বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয়। বায়ু প্ৰদূষিত হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে? বায়ু প্ৰদূষণৰ ফলত এলাৰ্জি, হাঁপানি, চৰ্দি, কাহ, জ্বৰ, শ্বাস-প্ৰশ্বাসৰ কষ্ট, চকু জ্বলা-পোৰা কৰা, ৰঙা পৰা, চকুৰ পানী ওলোৱা, নাক আৰু ডিঙিত পোৰণি তোলা, হাঁওফাঁওৰ ৰোগ আদি হ'ব পাৰে। বায়ু প্ৰদূষণে উদ্ভিদ আৰু আন প্ৰাণীৰো ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত পৃথিৱীত গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈছে। বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰিনে? কিছুমান উপায় অৱলম্বন কৰিলে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। এই উপায়বোৰ হ'ল: গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ুৰ প্ৰদূষণ ৰোধত সহায় কৰিব পাৰি। প্ৰদূষণ সৃষ্টি কৰা যন্ত্ৰপাতিৰ ব্যৱহাৰ কমকৈ কৰি নাইবা কল কাৰখানাৰ পৰা ওলোৱা প্ৰদূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমিব পাৰি। জাবৰ-জোথৰ পেলোৱা বাকচ ঢাকি ৰাখিব লাগে আৰু সঘনাই চাফা কৰি ৰাখিব লাগে। সহজে পচি নোযোৱা বস্তু যেনে টিন, পলিথিন, প্লাষ্টিকৰ বস্তু নলা-নৰ্দমাত পেলাব নালাগে। সহজে পচি যোৱা বস্তুবোৰ পাচনহাৰৰ গাঁতত পেলাই পুতি থ'ব লাগে। এনে কৰাৰ ফলত জাবৰ-জোথৰ পৰাৰ পৰা উদ্ভৱ হোৱা ধোঁৱাৰ পৰা মুক্ত হোৱাৰ লগতে দুৰ্গন্ধৰ পৰা মুক্ত হ'ব পাৰে। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিও বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। মৰা জীৱ-জন্তু আদি গাঁতত পুতিও প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বায়ু প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি তোমালোকে জানিলা। প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে আমি সকলোৱে সচেতন হ'ব লাগিব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰতিজ্ঞা কৰা যে প্ৰদূষণ ৰোধ কৰাত তোমালোকে সহায় কৰিবা। পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰিবলৈ 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠটো পঢ়ি কেনেকুৱা পালা নিশ্চয় জনাবা। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।